ডিগবৈ বৰবিলস্থিত মোহন টয়োটা শ্বৰুমত টয়োটা কোম্পানীৰ নতুন টাইছৰ গাড়ী উন্মোচন কৰা হয়। ডিগবৈ বৰবিলত মোহন টয়োটা শ্বৰুমত টয়োটা টাইছৰ নামৰ নতুন গাড়ী উন্মোচন কৰা হয়। মোহন টয়োটাৰ জেনেৰেল মেনেজাৰ মানৱজ্যোতি খাৰঘৰীয়াই নতুন গাড়ীখনত কি সুবিধা উপলব্ধ কৰা হৈছে সেই বিষয়ে জানিবলৈ দিয়ে। মোহন টয়োটাত ইনষ্টলমেণ্টত গাড়ী ক্ৰয় কৰিব বিচাৰিলে টয়োটা কোম্পানীয়ে ফাইনেন্সৰো ব্যৱস্থা কৰি আহিছে। টয়োটা টাইছন গাড়ীখন যদি টেষ্ট ড্ৰাফ্ট কৰিব বিচাৰে তাৰো সুবিধা ক্ৰয়কৰ্তাসকলে ড্ৰাফ্ট কৰিব পাৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। আজিৰ উন্মোচনীত ডিগবৈ বিশিষ্ট ব্যৱসায়ী জিতেন দত্ত, ত্ৰৈলোক্য গুপ্তা, পূৰ্ণ বৰা আৰু অইল ইণ্ডিয়া ষ্টাৰ্ণ এছেট উপ মহাপ্ৰবন্ধক ৰাহুল দাস, ভাৰতীয় তেল নিগমৰ উপ মহাপ্ৰবন্ধক জে.চি. দাস আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। নমস্কাৰ, মানৱজ্যোতি খাৰঘৰীয়া মোহন টয়োটাৰ জেনেৰেল মেনেজাৰ হিচাপে সমগ্ৰ ডিগবৈবাসী ৰাইজলৈ মই স্বাগত জনাইছোঁ মোহন টয়োটাৰ শ্ব'ৰুমলৈ। আজি আমি এখন ইভেণ্ট ইয়াত পাতিছোঁ। এই ইভেণ্টটো একচুৱেলি নিউ লঞ্চিং আমাৰ আৰ্বান ক্ৰুজাৰ টাইজাৰ এই গাড়ী এখন লঞ্চ হৈছে, যিটো এই ছেগমেণ্টৰ SUV হয়। নৰ্মেলি আজিকালি এই SUV ছেগমেণ্টৰ গ্ৰ'থটো দিনে দিনে বাঢ়ি গৈ আছে। চবৰ চাহিদা আপোনাৰ SUV লাগে। চ' ইকনমিক প্ৰাইজত আৰু এটা ভাল কোৱালিটি বিল্ডআপত টয়োটাই আমাক এনেকৈ এখন গাড়ী এখন দিছে, যিখন গাড়ী আপোনালোকে এতিয়া সদ্যহতে চাবই পাইছে। আমাৰ ওচৰত আছে এখন গাড়ী। এখন গাড়ীৰ বিশেষত্ব যিখিনি বস্তু আছে টেষ্ট ড্ৰাইভৰ কাৰণে আপোনালোকে আমাৰ নিয়াৰেষ্ট ডিগবৈ বৰবিলৰ ওচৰত অপজিট পলিউশ্যন চেণ্টাৰ, তাত আমাৰ শ্ব'ৰুম আছে। তাতে আহি পেলাই আপোনালোকে টেষ্ট ড্ৰাইভ কৰিব পাৰে আৰু গাড়ীখন এবাৰ চলাই চাব পাৰে। ইয়াত বহুতো আকৰ্ষণীয় ফিচাৰ্ছ দিয়া হৈছে আৰু ফাইনেন্সৰ ফালৰ পৰা আমাৰ বহুতখিনি সা সুবিধা কৰি দিয়া হৈছে। স্পেচিয়েল স্কিমো আছে। ইভেন আমাৰ নতুনকৈ টয়োটা ফাইনেন্সো আছে। তো টয়োটা ফাইনেন্সৰ ফালৰ পৰাও বিশেষ স্কিম দিয়া হৈছে। এখন গাড়ী অনলি 13,999 আপোনাৰ পাৰ মান্থ EMI আপোনালোকে ল'ব পাৰিব, গভৰ্ণমেণ্ট এমপ্লয়ী যিখিনি হয়। তো আপোনালোকক অনুগ্ৰহ জনালোঁ যে আপোনালোকে আহক, আহি পেলাই চাই যাওক গাড়ীখনত কি বিশেষত্ব আছে আৰু গাড়ীখনৰ এটা টেষ্ট ড্ৰাইভ লওক। ধন্যবাদ।